প্ৰথমবাৰ ভেন্যুত গৈ পেলাই এই কেকটো সেটআপ কৰি আহিলো। হাই, মই অংকিতা আৰু জীৱনত সব বস্তু এক্সপেৰিয়েন্স কৰিব লাগে বুলি মই ভাবো। সেইকাৰণে আজি একেবাৰে ডেলিভাৰী ৱুমেন হৈ গ'লো। লগতে আমাৰ ডেলিভাৰী বয়কো লৈ ওলাইছো। এই কেকটো কমপ্লিট 4.5 কেজি মানৰ আছিলে আৰু আমি গৈ পেলাই সেটআপ কৰিবলগীয়া আছিলে। কাৰণ কিছুমান কেক ভেন্যুত গৈ পেলাইহে সেটআপ কৰিব পাৰি। ডাইৰেক্ট নিজৰ প্লেচৰ পৰা কাষ্টমাৰৰ হাতত যদি দি পঠাও কেতিয়াবা আকৌ কেকটো বেয়াও হৈ যায়। এনেকুৱা ডাঙৰ কেকবোৰ যদি কোনোবাই বিচাৰে আমি ভেন্যুত গৈ পেলাইও সেটআপ কৰি দিব পাৰিম। এতিয়া আমাৰ এইটো কেকৰ ক্লায়েন্টে মানে বাজনীয়ে কি ক'লে শুনক। হাই, এইটো বিচাৰো কাষ্টমাৰে কেকটো যদি ভাল পাইছো বুলি কয় বা ভাল লাগিছে বুলি কয় তাতকে আৰু ডাঙৰ কথা আমাৰ কাৰণে একোৱে হ'ব নোৱাৰে। এই কেকটো কি থিমত আছে আপোনালোকে কমেন্ট কৰকচোন। দেখি পেলাই অকণমান ধৰিব পাৰিছেই চাগে। কমপ্লিট সেটআপ কৰাৰ পিছত এইটো হৈছে ফাইনেল লুকটো। আপোনালোকৰ কেনেকুৱা লাগিছে সেইটো কমেন্ট কৰিবলৈ নাপাহৰিব কিন্তু, কাৰণ আপোনালোকৰ কমেন্টবোৰ পঢ়ি মই বহুত বেছি ভাল পাওঁ। আৰু আজি এই কেকটো আছিলে এই কণমানিটোৰ বাবে। আৰু লগত থকা গৰাকী হৈছে তাৰ মাক, আৰু তেখেতে এই কেকটো অৰ্ডাৰ দিছিলে মোৰ পৰা। আৰু তেখেতে হেনো মোৰ ভিডিঅ'জ চাই। বাৰ্থডেত গৈ সেটআপো কৰি আহিলো আৰু খাই বৈও আহিলো। আৰু আজিলে বাই।